নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম আজিৰ এই ভিডিঅ'টোত ADRE 3.0 এই বছৰ যেটো ADRE হৈ গ'ল হেতু আছিল 2.0 সো 3.0 টো যোনটো নেক্সট নটিফিকেশন বা আপকামিং নটিফিকেশন তাৰ ওপৰত এটা ডিসকাশন কৰিব বিচাৰিছো বহুতে কমেন্ট সেকশনত সুধি আছিল ইউটিউবৰ যে নেক্সট ADRE নটিফিকেশন কেতিয়া মানে আহিব এক্সাম কেতিয়া মানে হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে সুধি আছিল কাৰণ কি এই বছৰ দিয়া বহুতৰে হয়তো এনেকুৱা হৈছে যে এক্সাম আপ টু দা মাৰ্ক নহল যিমানখিনি কৰিম বুলি ভাবিছিল তেনেকুৱা হয়তো নহল OMR সিট ওলোৱাৰ পিছত নেগেটিভ মাৰ্কিংৰ কাৰণে স্কোৰ কমি গৈছে তেনেকৈ অলপ কনফিডেন্স বা ডাউট ক্ৰিয়েট হৈছে মেবি বহুতৰে হৈ যাব পাৰে তাৰ মাজত বাট ষ্টিল এটা ডাউট ক্ৰিয়েট হয় আৰু যেহেতু আপোনালোকে অলৰেডি প্ৰিপাৰেচন কৰি আছে সো প্ৰিপাৰেচন কন্টিনিউ কৰাটো একো বাধা নাই আৰু একো লোকসানো নাই সো এই ডিসকাশনটো আজি কৰিব বিচাৰিছো যে ADRE 3.0 নটিফিকেশন কেতিয়া মানে ওলাব এক্সাম কেতিয়া মানে হ'ব পাৰে কেনেকুৱা ধৰণৰ কি সিচুৱেচন হৈ আছে অহা বছৰ বা 2026 ত এই গোটেইবোৰ ইনক্লুড কৰি কেনে কি আমি এটা এক্সপেক্ট কৰিব পাৰো সেইখিনি লৈ কেনে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আনিছো এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি লাইভ এটা ফেসবুক লাইভত থৈ দি কৈছিলে যে ADRE ৰিজাল্ট মানে যেটো ৰিটেন পৰীক্ষা আছিল তাৰে ৰিজাল্ট ফেব্ৰুৱাৰী 2025 ৰ ভিতৰত মুকলি হ'ব তাৰে পিছত যিসকল ষ্টুডেন্ট সাকসেসফুল হ'ব মানে ৰিটেনৰ লগত আছে স্কিল টেষ্ট ফৰ গ্ৰেড 3 আৰু ভাইভা আছে ফৰ গ্ৰেড 4 এই গোটেই ফেজটো কমপ্লিট হোৱাৰ পিছত যিসকলে নেকি ফাইনেল এপইন্টমেন্ট পাব তাহাঁতক এপইন্টমেন্ট লেটাৰ্স মে 10 তাৰিখে দিব বুলি তেখেতে কৈছে মে 10 তাৰিখে চৰকাৰৰ 4 বছৰ সম্পূৰ্ণ হ'ব হেতু উপলক্ষে এপইন্টমেন্ট লেটাৰ্স সেদিনাখন ষ্টুডেন্টছক দিব বুলি তেখেতে ফেসবুকৰ লাইভত থৈ দি জনাইছে ওকে তাৰ পিছত আৰু এটা কথা কৈছে তেখেতে যে অহা বছৰ টোটাল 15000 পোষ্টৰ নতুন ভ্যাকেন্সি ওলাব মানে আমি ক'ব পাৰো যে মে 10 তাৰিখৰ পিছত আকৌ নতুন নটিফিকেশন ওলাব এই ADRE নতুন ভ্যাকেন্সি লৈ কেনে মানে ADRE 3.0 বুলি যেটো আমি ক'ব পাৰো ADRE 3.0 টো হয়তো নতুন নিয়ম আহিব যিবিলাক নেকি আমি লাহে লাহে গম পাম কাৰণ কি 1.0 ৰ লগত 2.0 চেঞ্জেস আহিলে 2.0 ত কিছু নতুন নিয়ম ইনক্লুড কৰিলে 3.0 টো আৰু চেঞ্জেস আহিব সো এইবিলাক আমি গম পাম বাট আপোনালোকে এটা কনফিডেন্স ল'ব পাৰে যে আপোনালোকে যদি অলৰেডি প্ৰিপাৰেচন কৰিছে বা এক্সাম এপিয়াৰ কৰিলে ADRE 2.0 আৰু মনত ডাউট আছে তেতিয়াহলে প্ৰিপাৰেচন কন্টিনিউ ৰাখক এটলিষ্ট ম্যাথছ আৰু জেনাৰেল নলেজ এখিনি কমপ্লিটলি কৰি থাকক এই নিদিব এটলিষ্ট 1-2 ঘণ্টাকে কৰি থাকক ঠিক আছে হেতু মই আপোনালোকক ফাৰ্স্ট জনাব বিচাৰিলো নেক্সট হৈছে যে এক্সামটো কেতিয়া মানে হ'ব পাৰে সো 2026 ত অসমৰ ষ্টেট এছেম্বলি ইলেকশ্যন আছে ওকে অসমৰ বৰ্তমানৰ যেটো টাৰ্ম মানে যত নেকি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হিচাপত আছে এই টাৰ্মটো শেষ হ'ব 2026 ৰ মে 20 তাৰিখে কমপ্লিট হ'ব তাৰে আগে নতুন ইলেকশ্যনৰ গোটেই প্ৰসেছটো কমপ্লিট হ'ব লাগিব মানে আমি এক্সপেক্ট কৰিব পাৰো যে মাৰ্চ এপ্ৰিলৰ ভিতৰত ইলেকশ্যনৰ প্ৰসেছটো কমপ্লিট হ'ব আৰু তাৰ পিছত নতুন চৰকাৰ গঠন হ'ব সো এই বছৰৰ যিখিনি ভ্যাকেন্সি মানে 2025 ত যেটো ভ্যাকেন্সি আহিব পাৰে হেতু বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ কি যদিও কৈছে যে 15000 পোষ্ট হয়তো তাতছে বেছি হ'ব পাৰে এতিয়া 15000 কৈছে লাষ্টত যাই নেকি ফাইনেল নটিফিকেশন ওলাব তেতিয়া মোষ্টলি বাঢ়িব পাৰে কমিব পাৰে বাট বাঢ়া চান্সেস বেছি আছে লগতে এই বছৰ হাতত চৰকাৰ কম সময় আছে কাৰণ কি ইপিনে ফাৰ্স্ট হাফৰ ভিতৰতে ওলাই গ'ল নটিফিকেশন তাৰ পিছত লগালগ এক্সামও পাতিব লাগিব কাৰণ কি ইপিনে ইলেকশ্যন আহি আছে ৰিজাল্ট হয়তো নিদিব পাৰে ইলেকশ্যনৰ আগত বাট এক্সামটো মানে ৰিটেন এক্সামটো এটলিষ্ট ইলেকশ্যনৰ আগত পাতিব বুলি আমি আশা কৰিব পাৰো সো হাতত দেখাত হয়তো সময় থাকিব পাৰে কিন্তু এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে যিমান টাইম পালেও কম পৰে সো আপোনালোকে প্ৰিপাৰেচন কন্টিনিউ কৰি গৈ থাকক জেনাৰেল নলেজ তাৰপিছত ম্যাথছ এখিনি এটলিষ্ট হাতত ৰাখক আৰু লগতে আমাৰ ভিডিঅ'বিলাকো চাই থাকিব পাৰে লাহেকে আপোনালোকক ম্যাথছৰ কিছুমান ভাল টপিকস কেনেকৈ ক্লিয়াৰ কৰিব লাগে তাৰ ওপৰত আমি ভিডিঅ' দি থাকিম কিন্তু আজিৰ এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য আছিল যে এই ডাউটটো ক্লিয়াৰ কৰা যে অহা বছৰ নটিফিকেশন ওলাব নে নাই বা কেতিয়া ওলাব সেইখিনি ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আৰু এক্সাম কেতিয়া মানে হ'ব কাৰণ কি বহুত লিনিয়েন্টলি কৰি আছে ভাবি আছে হয়তো যে 2026 ত হ'ব যায় কেনে পৰীক্ষা শেষত তেনেকুৱা নহয় কাৰণ কি এবাৰ যেহেতু ইলেকশ্যন আছে সো হেতু আপোনালোকে মাইন্ডত ৰাখিব ইলেকশ্যনৰ আগত হয়তো মোষ্টলি ৰিটেন এক্সাম ক্লিয়াৰ কৰি ল'ব সো হাতত বহুত সময় নাই আপোনালোকৰ ঠিক আছে আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিলো প্লাছ আপোনালোকে যদি বিচাৰে তেতিয়াহলে আমাৰ এটা WhatsApp কমিউনিটি আছে আপোনালোকে ডেসক্ৰিপচনত তাই লিংক পাই যাব সেই কমিউনিটিটো জয়েন কৰিব পাৰে তাতে বহুত ধৰণৰ ডিসকাশন চলি থাকে লগতে এতিয়া গ্ৰেড 3 ৰ যিখিনি নেকি স্কিল টেষ্টৰ প্ৰিপাৰেচন তাৰ ওপৰতো কিছুমান প্ৰেক্টিছ PDF আমি তাতে প্ৰভাইড কৰি আছো আপোনালোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰে খুব লাভ হ'ব আপোনালোকৰ ঠিক আছে থ্যাংক ইউ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ